AFC আণ্ডাৰ-23 এছিয়ান কাপ কোৱালিফিকেশ্যনৰ এখন গুৰুত্বপূৰ্ণ গ্ৰুপ মেচত ভাৰতে কটৰৰ লগত পৰাস্ত হয়। 2-1 গলত পৰাস্ত হয় ভাৰত। এয়া আছিল মেচখনৰ ৰিজাল্ট, কালি অনুষ্ঠিত হৈ যোৱা মেচখনৰ ৰিজাল্ট। আৰু 2-1 গলত ভাৰত পৰাস্ত হ'ল, ইণ্ডিয়া পৰাস্ত হ'ল। কিন্তু সঁচা অৰ্থত ইণ্ডিয়া কালিৰ মেচখনত পৰাস্ত হৈছে জানো? পৰাস্ত কৰিব পাৰিছে জানো কটৰে? মই ক'ম, কালি মেচখন ইণ্ডিয়াই খেলি আছিলে 10জন খেলুৱৈ আৰু কটৰে খেলি আছিলে 12জন খেলুৱৈ। হয়, এইটোৱে সঁচা, কাৰণ 12 মেন হিচাপে আছিলে কটৰৰ লগত ৰেফাৰী। ভাই গলকেইটা চাওক, কালি যি এটা গল দিছে কটৰৰ ফালৰ পৰা, যি এটা গল দিছে ইণ্ডিয়াৰ ফালৰ পৰা, 1-1 গলত ড্ৰ আছিল খেলখন। তাৰপিছত ৰেফাৰীয়ে এটা 61 মিনিটত পেনেল্টি। ভাই কি ক'ম, সেইটো পেনেল্টি আচলতে দিবলগীয়া পেনাল্টি আছিল জানো? সেইটো পেনাল্টি দিবলগীয়া পেনাল্টি আছিল জানো? প্ৰত্যেকবাৰে এনেকুৱা হয়। যোৱা বছৰো ছিনিয়ৰ টীমটোৰ লগত একেই হৈছিলে। ছিনিয়ৰ টীমটোকো এনেদৰে হৰুৱাইছিলে, ৰেফাৰীয়ে হৰুৱাইছিলে এছিয়ান কাপ কোৱালিফিকেশ্যন মেচত। গতিকে এইবাৰো আণ্ডাৰ-23 টীমটোক তেনেকৈ হৰুৱালে। আৰু সকলো ফালৰ পৰা আচলতে কি ক'ম, মেচ হৈছিলে কটৰৰ দৰ্শক, সকলো ফালৰ পৰা কটৰৰ ছাপোৰ্ট। মই ক'ম, মনে মনে এইটো ক্ষেত্ৰতো ছাপোৰ্ট কৰিছিলে, যিকোনো প্ৰকাৰে ইণ্ডিয়াক হৰুৱাব লাগে। আচলতে কালিৰ মেচখনে দেখুৱাই দিলে ইণ্ডিয়া আণ্ডাৰ-23 টীমটো কিমান শক্তিশালী টীম। সকলো ফালৰ পৰা কালি কটৰৰ টীমটোক ডমিনেট কৰি গৈছিলে আমাৰ এই আণ্ডাৰ-23 টীমটোৱে। ৱেল ডান বয়জ, বেড লাক আচলতে কি ক'ম আৰু। বহুত ভাল খেলিছে এই টীমটোৱে, বহুত ভাল খেলিছে। আৰে ভাই, ইণ্ডিয়াৰ ফিউচাৰ, ইণ্ডিয়াৰ ভৱিষ্যত হয় এই খেলুৱৈসকল। আণ্ডাৰ-23 টীম হয়, কিমান হৈছে 20-22 বছৰ, 23 বছৰ। আৰে মহম্মদ সোহেল, মই এই খেলুৱৈগৰাকীৰ বিষয়ে কি ক'ম আৰু। মই যোৱাখন মেচতো দেখিছোঁ, এইখন মেচতো দেখিছোঁ, ইমান এটা সুন্দৰ হেডেৰে গ'ল কৰিছে। ভাই ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ কথা মনলৈ আনাই দিছে। ইমান সুন্দৰ হেড, একদম বাহ ল'বলগীয়া গ'ল আচলতে এই গ'লটো। ৱেল ডান বয়জ, কালি বহুত ভাল খেলিছে গোটেই আণ্ডাৰ-23 টীমটোৱে। মই প্ৰদৰ্শন খুব ভাল পাইছোঁ কালি কোনো কাৰণতে 2-1 গলত পৰাস্ত হোৱা বুলি মই নকওঁ। ইণ্ডিয়া টীমটোক 1-1 গলত ড্ৰ হৈছে এই খেলখন। আৰু সকলো ফালৰ পৰা ইণ্ডিয়া টীমটো কালি আগবাঢ়ি আছিলে। কটৰৰ টীমটোক ধোৱা দেখা দিছিলে। এছিয়ান চেম্পিয়ন কটৰ ধোৱা দেখুৱাই দিলে। কালি কটৰে ভাবিলে কি টীমৰ লগত কালি খেলিছোঁ। আচলতে মই ক'ম, ৰেফাৰী যিটো পেনাল্টি সেইটো পেনাল্টি, সেইটো কোনো কাৰণতে পেনাল্টি মই নধৰোঁ। সেইটো ৰেফাৰীৰ ভুল ডিচিশ্যন বুলিও নকওঁ। ৰেফাৰী সম্পূৰ্ণ সেইটো জানি বুজি ৰেফাৰীয়ে সেইটো ডিচিশ্যন দিছে। সেইটো পেনাল্টি দিব নালাগিছিলে। মই প্ৰত্যেকবাৰে ক'ম, সেইটো পেনাল্টি দিব নালাগিছিলে। আৰু এই মেচখন 1-1 ড্ৰ হ'ল হয়, 1 পইণ্ট ইণ্ডিয়াই লৈ গ'ল হয়। আৰু ইণ্ডিয়াই AFC এছিয়ান কাপ কোৱালিফিকেশ্যনৰ বাবে আগবাঢ়িব পাৰিলে হয়। এতিয়া বহুত প্ৰশ্ন আহি গৈছে, এতিয়া জানো পাৰিব ইণ্ডিয়াই? কাৰণ 1 পইণ্ট লৈ অহাৰ লগে লগে শেষৰ যিখন মেচ আছিল ব্ৰুনেইৰ লগত, সেই মেচখন আচলতে ব্ৰুনেই টীমটো যিহেতু দুৰ্বল টীম, সেই মেচখনটো ইণ্ডিয়াৰ জিকাৰ চান্স খুবেই বেছি আছে। গতিকে তাতে 3 পইণ্ট আহিলে, কালি 1 পইণ্ট আহিলে, 7 পইণ্টৰ সহায়ত ইণ্ডিয়াই কোৱালিফিকেশ্যন কৰাৰ চান্স বহুত বেছি আছিলে। কিন্তু কালিৰ মেচখন হাৰাৰ পিছত ইণ্ডিয়াৰ চান্স বহুতেই প্ৰায় কমি গৈছে। ত' ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ীটো আমাৰ টীমটো নহয়। টীমটোৱে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। টীমটোক মই বাৰে কৈছোঁ, ৱেল ডান, বহুত চাব্বাছ দিছোঁ মই এই টীমটোক। মই এই যিখিনি বয়জ আছে এই টীমটোৰ গোটেইখিনি চাব্বাছ দিছোঁ। খুব সুন্দৰ খেল দেখুৱাইছে কালি। ইয়াতকৈ ভাল খেল আৰু কি দেখুৱাব? কটৰত গৈ কটৰত টীমটোক ডমিনেট কৰিছে কালি। হয়, এনেকুৱা ধৰণৰ ডিচিশ্যনবিলাকে আচলতে মন ভাঙি দিয়ে। কালি মেচখন সুন্দৰকৈ চাই আছোঁ, কোনো কাৰণতে লগা নাই যে কালি আচলতে আমাৰ ইণ্ডিয়া টীমটো হাৰিব, কোনো কাৰণতে লগা নাই। যি খেলখন আৰম্ভণিৰ পৰা শেষলৈ চাইছোঁ, এটা সময়ত পেনাল্টিৰ পিছত 10 মেনে খেলি আছে ইণ্ডিয়াই, তাৰ পিছতো ডমিনেট কৰি আছিলে কটৰক। গতিকে কোনো কাৰণতে কালি লগা নাছিলে যে ইণ্ডিয়া হাৰিব। সকলো সময়তে এনেকুৱা লাগিছিল যে ইণ্ডিয়াৰ ফালৰ পৰা গ'ল আহিব, গ'ল দিব আৰু কটৰ এই মেচখন হাৰিবই, তেনেকুৱাই মনত ভাৱ এটা আহি আছিলে। হয়তো পেনাল্টিটো নোহোৱাহেঁতেন চাগে এনেকুৱা লাগিছে মোৰ, চাগে 2-1ত ইণ্ডিয়াহে কালি মেচখন জিকিলে হয়। যি খেল দেখুৱাইছে কালি প্ৰদৰ্শনত কিন্তু মই ইণ্ডিয়াৰ টীমটো বহুত ভাল পাইছোঁ, বহুত ভাল লাগিছে। বাকী বেড লাক এনেকুৱা ধৰণৰ
ডিচিশ্যনত কি কৰিব টিমটোৱে, কাৰণ যোৱা বছৰো ছিনিয়ৰ টিমটোৰ লগত একেই হৈছিলে, এইবাৰো জুনিয়ৰ টিমটোৰ লগত একেই হ'ল, আণ্ডাৰ-23 টিমটোৰ লগত একেই হ'ল। এনেদৰে যদি চলি থাকে ভাৰতৰ টিমটো কেতিয়াও আগবাঢ়িব নোৱাৰিব। ইমান ভাল খেলুৱৈ হ'লেও এনেধৰণৰ ৰেফাৰীৰ ভুল ডিচিশ্যনৰ বাবে কিন্তু ৰৈ যাব লাগিব বাৰে, সেইটোৱে বেয়া লাগে। বাকী এয়া আছিলে ভিডিঅ'টো, মোৰ মনটো খুব বেয়া লাগিছে এনেধৰণৰ ডিচিশ্যনৰ কাৰণে হাৰিব লগা হ'ল। বহুত কষ্ট কৰাৰ পিছতে, ইমান কষ্ট কৰিছিল ল'ৰাসকলে, ইমান কষ্ট কৰিছিল গোটেই টিমটোৱে, ইমান ভাল খেলিছিল, তথাপিও আচলতে এনেকুৱা ধৰণৰ ভুল ডিচিশ্যন, এনেকুৱা ধৰণৰ বেড লাকৰ কাৰণে হাৰিব লগা হ'ল আৰু নেক্সট কোৱালিফাই হোৱাৰ এটা প্ৰশ্নৰ চিন আহি গ'ল। গতিকে চাওঁ কি হয়, কোৱালিফাই কৰিব পাৰিব নাই, চান্সটো বহুতেই কম আছে। গতিকে আগলৈও ইয়াৰ আপডেট দি যাম, চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।